সময়বোৰ কেনেকৈ পাৰ হৈ যায় একেবাৰেই ধৰিবকৈ নোৱাৰি নহয়নে? আজি আকৌ আমাৰ বা আৰু ভিনদেউৰ বিবাহ বাৰ্ষিকী দেই। চাওঁতে চাওঁতে কেনেকৈ 5টা বছৰ বা আৰু ভিনদেউ অতিক্ৰম কৰিলে একেবাৰেই গম নাপালোঁ। এয়া যে AC থকা ৰুমটোত ভিনদেউৱে মানে ড্ৰয়িং ৰুমটোত যিহেতু AC নাই, বেডৰুমটোতহে AC আছে, সেয়েহে একদম গৰমত ঠেলি কৰি হ'লেও চফা ছেটযোৰ বেডৰুমতে লৈ আহিছে। যিহেতু আকৌ কণমানিজনী আছে বাহঁতৰ, আমাৰ কণমানিজনী আকৌ গৰম যিহেতু একেবাৰে সহ্য কৰিব নোৱাৰে, সেই গতিকে চফা ছেটযোৰ বেডৰুমতে লৈ আহিলে AC থকা ৰুমটোতে। আৰু জানেই আৰু গৰম কেনেকুৱা বাঢ়িছে, আমিতো ডাঙৰেই সহ্য কৰিব নোৱাৰোঁ নহয়নে? তাতে তাই ইমান কণমানিজনী 9 মাহত সোমাইছেহে, কেনেকেনো তাই গৰম সহ্য কৰিব নহয়নে? গৰমৰ প্ৰকোপটো যিহেতু বহুত বেছি, আৰু গৰমৰ প্ৰকোপটো বঢ়াৰ কাৰণ আমাৰ মানুহবোৰেইতো গৰম বঢ়াইছোঁ বুলি ক'ব লাগিব। আৰু যিহেতু গছ-গছনিবোৰ কাটি মানুহবোৰেই ধ্বংস কৰিছে, ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে, সেই অট্টালিকাবোৰেইতো গৰম বেছিকৈ হেৰি কৰিছে ন। সেইবোৰ বাদ দিছোঁ বাৰু। এতিয়া বা আৰু ভিনদেউৱে ধুনীয়াকৈ কেক কাটিছে। এইবাৰ আকৌ বহুত স্পেচিয়েল মানে, যিহেতু নিজৰ কণমানিজনীৰ লগত ধুনীয়া এটা শুভ দিন উপভোগ কৰিছে। এবাৰ কণমানিজনীৰ লগত মামা পাপাকৰ মানে বা আৰু ভিনদেউৰ প্ৰথমটো বিবাহ বাৰ্ষিকী উদযাপন কৰিব পাৰিছে কণমানিজনীৰ লগত। আমাৰ আকৌ কণমানিজনী জাহা তাহা বস্তু একেবাৰে নাখায় জানেনে, বাহিৰা বস্তু। মাকে অলপমান তাইকে প্ৰথমতে মুখত দিয়াইছে, যিহেতু বিবাহ বাৰ্ষিকীৰ হয় কেকটো, সেয়েহে খুৱাইছে। এনেই বাৰু নোখোৱাই জাহা তাহা বস্তু। তাই নাখালে, জাত দেখিলে নহয় কেনেকৈ কৰিলে, মুখটো উলিয়াই দিলে। আৰু এটা কথা কি জানেনে, কোনোবা যদি তাইক কিবা এটা বস্তু দি একেবাৰে নলয়, অকল মানে মাক দেউতাকৰ পৰাহে ল'ব, মামা পাপাকৰ পৰাহে ল'ব তাই। এনেকুৱা ভালেই বাৰু এইটো, এতিয়াৰ পৰাই যে তাই শিকিছে আকৌ এইখিনি। মানে বৰ মৰমৰ আৰু তাই আমাৰ কণমানিজনী, একদম ডাঙৰৰ নিচিনা প্ৰত্যেকটো কথা মানে একদম সহজতে বুজি পায়। এইটো নকৰিবা ক'লে একদম তেনেকৈ বুজি পায়, মানে একদম আচৰিত লাগে মানে কোনোবা শিকাই দিয়া ধৰণে। এইবোৰ বাৰু এতিয়া বাদ দিছোঁ, ময়ো কেক পিচ আগতে খাই লওঁ দেই, নহ'লে আকৌ বায়ে খাই খতম কৰি দিব। কেক পিচ আকৌ কেকটো মানে বৰ ধুনীয়া চফ্টকৈ বনাইছে দেই। কিছুমান দোকানত আকৌ মানে তেনেকৈ ভাল নালাগে, তলৰ লেয়াৰকণটো কিছুমান দোকানত নিসিজে। খাই বৰ টেষ্টি লাগিলে, ধুনীয়াকৈ বনাইছে যিহেতু। এইফালে খাই বৈ খতম কৰি মাক জীয়েক যি নাচিছে, এনেকুৱা দেখি পালে আৰু কি লাগে দিয়কচোন। প্ৰত্যেকটো দিন সুখময় হওক, জীৱনটো ধুনীয়া হওক, উজ্জ্বল হওক, ৰঙীন হৈ থাকক সদায়, তিনিওৰে জীৱন সুন্দৰ হওক, প্ৰত্যেকটো দিনে বা ভিনদেউ আমাৰ কণমানিজনীৰ হাঁহিৰ হওক, প্ৰত্যেকটো দিন যাতে হাঁহিৰে উদযাপন কৰিব পাৰে, প্ৰত্যেকটো দিন যাতে ঈশ্বৰে ধুনীয়াকৈ বা আৰু ভিনদেউক শক্তি দিয়ে, যাতে কণমানিজনীক ধুনীয়াকৈ ডাঙৰ দীঘল কৰিবলৈ পাৰে, আমাৰ কণমানিজনীও যাতে মামা পাপাকৰ সপোনবোৰ